দৌলগাঁৱৰ কৃষিভূমিত নৰৱে চৰকাৰৰ কৃষি বিজ্ঞানী হাৰুপেটীয়া দৌলগাঁৱৰ কৃষিভূমিত অসম কৃষি বিশ্ববিদ্যালয় গৱেষণা সঞ্চালক আৰু নৰৱে কৃষি বিজ্ঞানীয়ে কৰিলে পৰিদৰ্শন। অসমৰ অৰ্থনৈতিক উন্নতিত কৃষি কাৰ্যই ব্যাপক অৱদান আগবঢ়াই আহিছে। ৰাজ্যৰ ভিতৰতে সৰ্বাধিক কৃষিজাত সামগ্ৰী উৎপাদন কৰা ঠাই হাৰুপেটীয়া দৌলগাঁও পৰিদৰ্শন। দৌলগাঁও হাৰুপেটীয়াৰ কৃষকে পূৰ্বতকৈ অধিক গোবৰ সাৰ প্ৰয়োগৰ বাবে প্ৰশংসা কৃষি বিজ্ঞানীৰ। দৰং জিলাৰ হাৰুপেটীয়া দৌলগাঁৱৰ কৃষিভূমিত অসম কৃষি বিশ্ববিদ্যালয়ৰ সঞ্চালক আৰু নৰৱে কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰতিনিধি। অসমৰ কৃষিভূমিত আৰু অধিক উৎপাদন, জৈৱিক সাৰ প্ৰয়োগ, ৰাসায়নিক দ্ৰব্য বৰ্জন, ভিন্ন উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ, থলুৱা বীজেৰে কৃষিকাৰ্য আদি সামৰি আলোচনা আগবঢ়ায়। উন্নত ফচল, অধিক উৎপাদন, অত্যাধিক বজাৰ চাহিদা আৰু আকৰ্ষণীয় মূল্যই যাতে কৃষকৰ মনত আশাৰ সঞ্চাৰ কৰিব পাৰে তাৰ বাবেই আৰু অধিক তীব্ৰতাৰ ৰূপত কৃষি প্ৰণালী কৰিবলৈ আহ্বান জনায়। এই কৃষি পৰ্যবেক্ষকৰ কমনিকাত নৰৱে চৰকাৰৰ কৃষি বিজ্ঞানীও প্ৰতিনিধিৰ এটা দলৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক সঞ্জয় চেতিয়া, দৰং কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ আব্দুল হাফিজ সহ কৃষি বিজ্ঞানী আৰু বহু কৃষি বিষয়া উপস্থিত থাকে। দৌলগাঁৱৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, AN লাইভ। ইয়াত চাওক, এতিয়া ভাৰ্চুৱেল যিটো আমি কৈছোঁ কৃষি গ্ৰাম্য আপোনাৰ কেন্দ্ৰ বুলি কোৱা হৈছে, জ্ঞান কেন্দ্ৰ বুলি কোৱা হৈছে। ইয়াত আজিকালি ধৰক নতুন নতুন বহুখিনি টেকন'লজি ওলাই আছে। এতিয়া কি কৰা হয়, আমাৰ ইয়াত কিছুমান প্লেন ক্লিনিক কৰা হয়। আমাৰ সদায় হয়তো কৃষকৰ পথাৰত আমাৰ এক্সপাৰ্টজন আহিব, বিশেষজ্ঞজন আহিব নোৱাৰিব পাৰে। এতিয়া ভাৰ্চুৱেল ভিকেচি কি হয়, ইয়াত যদি এটা মোবাইলত যদি এখন ফটো তুলি পেলাই আমাৰ তেনেকুৱা হেল্পলাইন নম্বৰ আছে, তালৈ যদি পঠিয়াই দিয়ে, তাৰ পৰা আমি লগে লগে ক'ব পাৰোঁ যে এইটো কি বেমাৰ আৰু কি ধৰণে ইয়াৰ প্ৰতিকাৰ কৰিব পাৰি। আৰু তেনেকৈ যদি আগবাঢ়োঁ, তেতিয়া আমি দেখিছোঁ যে ইয়াৰ কৃষক ৰাইজে বজাৰলৈ গৈ পেলাই কোনোবা এটা পেষ্টিচাইড লৈ আহে, নজনাকৈ তেওঁলোকে মাৰি দিয়ে। এইটো জানিলে তেখেতসকলে কৃষকসকল লাভান্বিত হ'ব। এইটো আমাৰ ফালৰ পৰা নহয়, এইটো লাহে লাহে এই যিটো আমি চাহিদাটো আমাৰ কৃষক ৰাইজে লাহে লাহে বুজিব। কাৰণ যেতিয়াই দেখিব যে এইখিনিৰ পৰা কৃষক ৰাইজৰ উৎপাদন লগতে উপাৰ্জনটো, কাৰণ উপাৰ্জন বাঢ়িলেহে তেখেতসকলে আহিব, ইয়াৰ পৰা লাভান্বিত যেতিয়া হ'ব তেতিয়া নিজেই আহিব আৰু তেখেতসকলে নিজে তেওঁলোকে দিব। আৰু এইবিলাক চাওক, চৰকাৰৰ পৰা অকল দিয়েই শেষ কৰিব নোৱাৰে। যেতিয়া কৃষকৰ ৰাইজৰ সজাগতা হ'ব, তেখেতসকলে জানিব যে তেনেকুৱা এটা অনুষ্ঠান যদি থাকে তেখেতৰ লাভ হ'ব। আমি এইটো যিটো স্বামীনাথন ফাউণ্ডেশ্যন বুলি এটা স্বামীনাথন ফাউণ্ডেশ্যন আছে, চেন্নাইত আছে, সেইটোৰ সহযোগত, সেই অনুষ্ঠানৰ সহযোগত আৰু নৰৱে চৰকাৰৰ এটা নৰৱেজিয়ান ইনষ্টিটিউট অফ বায়' ইকনমিক ৰিচাৰ্চ বুলি এটা অৰ্গেনাইজেশ্যন আছে, আমি একেলগে এইখিনি কাম কৰিছোঁ। অসম কৃষি বিশ্ববিদ্যালয়ৰ যিটো দৰঙৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, তেখেতসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আমি একেলগে কাম কৰি আছোঁ আৰু কৃষক ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰোঁ। এইটো যদি আপোনালোকে শুনি পেলাই বৰ দুখেই পাব। এইটো আচলতে আমাৰ প্ৰকল্পটো হ'ল 5 বছৰৰ কাৰণে আৰু আমি কাম কৰি আছোঁ 10খন জিলাত। আৰু ইয়াৰ কাৰণে কিন্তু 5 বছৰৰ কাৰণে আমি পুঁজি পাইছোঁ মাত্ৰ 2 কোটি টকাহে। তাৰমানে চাওক, প্ৰতিখন জিলাৰ কাৰণে মাত্ৰ 20 লাখ, 5 বছৰৰ কাৰণে। তাকো খুব এটা ক্ষুদ্ৰ, খুব কম এটা আমি পইচা পাই পেলাই আমি নৰৱে চৰকাৰ পাইছোঁ। কিন্তু ইয়াৰ পৰা যিটো ইম্পেক্ট আছে কৃষক ৰাইজৰ, ইয়াৰ পৰা কৃষক ৰাইজ উপকৃত হৈছে। আৰু এইটো ছেকেণ্ড ফেজ আচলতে আৰম্ভ হৈছে। প্ৰথম ফেজটো 2018 চনত আৰম্ভ হৈছিলে ৰেজিলিয়েঞ্চ বুলি এটা প্ৰজেক্টত। আৰু ইয়াৰ ভাল কাম দেখাৰ কাৰণে তেখেতসকলে 2খন জিলাৰ পৰা আৰম্ভ, পিছত আমি ছেকেণ্ড ফেজ এটা দিলে 2025ত আৰু 5 বছৰৰ কাৰণে তেওঁলোকে দিছে। আৰু মই ভাবিছোঁ এই যিটো ক্ষুদ্ৰ এটা খুব কম এমাউণ্টত আমাক দিছে 2 কোটি টকা 5 বছৰৰ কাৰণে আৰু 10খন জিলাৰ কাৰণে, ইয়াৰ পৰা উপকৃত হ'ব বুলি আশা কৰিছোঁ। আৰু সেয়েহে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়ত থকা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু যিখিনি আমাৰ গৱেষণা কেন্দ্ৰ আছে, আমি সকলোৱে একেলগে কাম কৰি পেলাই লগতে গভৰ্ণমেণ্ট অফ আছামৰ যিখিনি ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ হওক, ইৰিগেশ্যনেই হওক বা বিভিন্ন বেংকিং যিখিনি বেংক আছে, নাবাৰ্ডকে আদি কৰি সকলোৱে একেলগে কাম কৰাৰ বাবে ইয়াৰ পৰা কৃষক ৰাইজ উপকৃত হ'ব বুলি মই আশা কৰোঁ। সেয়াই চাওক, এইখিনি এতিয়া আপুনি যিটো খুব ভাল এটা প্ৰশ্ন সুধিছে, এনেকুৱা ধৰণৰ বীজবিলাক সহজলভ্য নহয় অসমত। এতিয়া আমি যদি চাওঁ, ইয়াৰ বীজবিলাক দেখিব, বহু বীজ আহি আছে ৱেষ্ট বেংগলৰ পৰা, বহু বীজ আহিছে উৰিষ্যাৰ পৰা, ইয়াত আমাৰ বিক্ৰী কৰি আছে। আমাৰ কৃষক ৰাইজে ধানৰ ক্ষেত্ৰতে যদি আপোনালোকে যায়, কিছুমান ধানৰ দেখিব 100 টকা, 120 টকা, কেতিয়াবা কিছুমান যদি আমি হাইব্ৰিডৰ কথাত যায় 350, ব্লেকত 500 টকালৈকে, 500-600 টকালৈকে কিনে। কিন্তু আমি কৃষক ৰাইজে নাজানে কোনটো আচলতে ইয়াৰ বাবে উপযুক্ত। এইখিনি আমি সহজলভ্য কৰি দিবৰ কাৰণে যিটো আমি গ্ৰাম্য কৃষি জ্ঞান কেন্দ্ৰ কৰিছোঁ,
আমাক এটা যদি সোধে তেনেকুৱা ধৰণৰ পাৰিনে নোৱাৰি, আমি এই এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন দিম। সৰু সৰু যদি ইণ্টাৰভেনশ্যন ইয়াৰ পৰা মই ভাবোঁ কৃষক ৰাইজ উপকৃত হ'ব আৰু আমাৰ অসমৰ অৰ্থনীতি আগুৱাই যাবলৈ সহায় কৰিব। ধন্যবাদ। আচলতে এই আজি খাৰুপেটীয়াত আমি যিটো অনুষ্ঠান আয়োজন কৰিছোঁ, এই অনুষ্ঠানটো আয়োজন কৰিছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ নৰৱে চৰকাৰৰ সহযোগত এটা প্ৰকল্প চলি আছে আপস্কেল বুলি। এই আপস্কেল প্ৰকল্পটো যিটো কৰা হৈছে, ইয়াত আমাৰ দৰঙৰ যিটো কৃষি বিজ্ঞান কেন্দ্ৰ আছে, কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ বিজ্ঞানী বিষয়াববীয়া সকলোৱে ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। লগতে অসম চৰকাৰৰ বিভিন্ন বিষয়া, কৃষি বিভাগকে আৰম্ভ কৰি আনুষংগিক যিখিনি বিভাগ আছে সকলোৱে একেলগে কাম কৰি আছে। আৰু ইয়াত মূলতে আমাৰ কামটো কৰিব খুজিছোঁ এইখিনিয়েই যে আমি দেখিছোঁ যে খাৰুপেটীয়া অঞ্চলত আজিৰ দিনতো কিন্তু বহু পৰিমাণে পেষ্টিচাইড বা ফাৰ্টিলাইজাৰ যিটো ৰিকমেণ্ডেড ড'জ আছে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰে যিটো দিয়া আছে তাতকৈ বহুগুণে বেছি কৰে। বহু কৃষকে আমি দেখিছোঁ যে 200%টো বেছিকৈ তেওঁলোকে পেষ্টিচাইড বা ফাৰ্টিলাইজাৰ ইউজ কৰে। আৰু সেয়েহে আজিকালি উপভোক্তাসকলে এইখিনি জ্ঞাত আৰু সেয়ে বহু ক্ষেত্ৰত শংকিত হৈ পৰে যে এনেকুৱা ধৰণৰ আমি ইমান বেছি ইউজ কৰিলে কি হ'ব। সেইকাৰণে আমি প্ৰচেষ্টা এটা হাতত লৈছোঁ যে লাহে লাহে আমি এই যিটো পেষ্টিচাইড ইউজটো কমাবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আৰু ইয়াৰ বাবে বিভিন্ন ধৰণৰ আমাৰ ৱে আছে, যিখিনি প্ৰকাৰ আছে, বিভিন্ন প্ৰকাৰ আমি চেষ্টা কৰিছোঁ। ইয়াৰ লগত আমি কিছুমান পেষ্টিচাইড আছে, লগতে কিছুমান কাৰ্ড আছে আপোনাৰ, এই তেনেকুৱা কাৰ্ডবিলাকো ইয়াত ইউজ কৰা হৈছে। আৰু আমি ভাবিছোঁ যে এই ক্ষেত্ৰত আমি সফল হ'ম। আৰু লগতে আৰু এটা প্ৰচেষ্টা হাতত লৈছোঁ যে আমাৰ বীজটো সহজলভ্য নহয়। সেইকাৰণে এই প্ৰকল্পৰ দ্বাৰা আমি কি কৰিছোঁ যে আমাৰ কিছুমান থলুৱা জাতৰ সঁচ আছে, থলুৱা সঁচ আপোনালোকে জানে যে ভোলৰ আছে, লাই শাকৰ আছে। আৰু এই অঞ্চলত আমি খাৰুপেটীয়া অঞ্চলৰ ভোলৰ আমি এটা জাত যিটো গোন্ধ আছে, জহা গোন্ধ এটা আছে, ইয়াত আমি জহা ভোল বুলি কওঁ, কিন্তু বীজটো নাপায়। থলুৱা ডিমাণ্ডো আছে ৰাইজৰ মাজত। আৰু ইয়াত এটা প্ৰচেষ্টা হাতত লৈছোঁ যে আমি বীজটো উৎপাদন কৰিবৰ বাবে, আৰু এই বীজটো যেতিয়া উৎপাদন কৰিম ইয়াৰ লগে লগে কি হ'ব, কৃষকে তাৰ উপযুক্ত মূল্য পাব আৰু লগতে উৎপাদনৰ বাবে বীজটো সহজলভ্য হৈ যাব। ঠিক তেনেধৰণে আমি আগবাঢ়িছোঁ। আৰু এনেধৰণে আগবাঢ়িলে এতিয়া যিটো বতৰৰ পৰিৱৰ্তন হৈছে, বতৰ পৰিৱৰ্তনৰ লগত মোকাবিলা কৰিব পৰাকৈ আমি যদি পেষ্টিচাইড ইউজটো কমাব পাৰোঁ বা আমি যদি বীজ যিখিনি সহজলভ্য কৰি দিব, কৃষক উপকৃত হ'ব আৰু সমূহ উপভোক্তাও ইয়াৰ পৰা উপকৃত হ'ব। চাওক, এই বস্তুটো মই যিটো কৈ আছোঁ যে হয়, ৰপ্তানি কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছিলে, কিন্তু বহু ক্ষেত্ৰত আমি দেখিছোঁ যে ৰপ্তানি কৰাৰ আমি পৰা নাই বিভিন্ন কাৰণত। তাৰ এটা হ'ল যে কিছুমান আপোনাৰ যিটো পেষ্টিচাইড, যিটো দৰৱৰ পোক মৰা কিছুমান দৰৱ আছে বা ফাৰ্টিলাইজাৰ আছে, সেইবিলাকৰ কিন্তু খুব বেছিকৈ প্ৰয়োগ কৰা হয় আৰু ৰেচিডিউ থাকি যায়। সেয়েহে আমি এইটো প্ৰয়াস কৰিছোঁ যে লাহে লাহে যিটো আমাৰ এপ্লিকেশ্যন আছে আমাৰ পেষ্টিচাইড বা ফাৰ্টিলাইজাৰ আমি কমাব চাইছোঁ। আৰু কমালে কি হ'ব, যিটো ৰেচিডিউ থাকে সেই ক্ৰপত, যিটো ৰেচিডিউ থাকে, যিটো প্ৰডিউচত যিটো শাক পাচলি হওক বা অন্য যিখিনি আমাৰ ইয়াৰ পৰা উৎপাদন হয়, সেইখিনি ৰেচিডিউ নাথাকিব। আৰু ৰেচিডিউ নাথাকিলে কিন্তু আমি তেনেকুৱা ধৰণৰ ৰপ্তানি কৰিবলৈ সক্ষম হ'ম। আৰু লগতে এইটো প্ৰচেষ্টা হাতত লৈছোঁ যে গোট বান্ধি যদি কৰে, কাৰণ চাওক, যদি আমি এক্সপৰ্ট কৰোঁ আমি গোট বান্ধি আগবাঢ়িবই লাগিব। আৰু গোট বান্ধি কৰিলেহে আমি যদি ভাল এটা প্ৰডাকশ্যন কৰিব পাৰোঁ, তেতিয়াহে কিন্তু আমি ৰপ্তানি কৰিব পাৰিম। নহ'লে কিন্তু আমি এই ক্ষেত্ৰত আমাৰ সমস্যা আছে। আৰু মই এইখিনি জানি পেলাই খুব ভাল পাওঁ যে খাৰুপেটীয়া অঞ্চলৰ কৃষক ৰাইজ বহু আগবঢ়া, কিন্তু তেখেতসকলক যদি এই ক্ষেত্ৰত আমি অলপ সহায় কৰি দিওঁ, নিশ্চয় তেখেতসকলে বজাৰখন দখল কৰিবলৈ সক্ষম হ'ব। একচুৱেলি নৰৱে গভৰ্ণমেণ্টৰ পৰা এটা তেওঁলোকৰ ফাণ্ডেড প্ৰজেক্ট এটা আমাৰ ইউনিভাৰ্চিটি আহিছে, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। তাতে ডাইৰেক্টৰ ৰিচাৰ্চৰ আণ্ডাৰত আমাৰ বিশেষ কৰি দৰং আৰু নগাঁও ডিষ্ট্ৰিক্টত প্ৰজেক্টখন চলি আছে। এতিয়া সেই প্ৰজেক্টখনৰ নাম হৈছে আপস্কেল প্ৰজেক্ট। আৰু দেখা গৈছে যে খাৰুপেটীয়া অঞ্চলত কীটনাশক ঔষধ বহুত দিয়া হয়, জোখতকৈ বেছি দিয়া হয়। গতিকে সেই কীটনাশক ঔষধটো আমি ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট কেনেকৈ কৰিব পাৰোঁ, কেনেকৈ আমি অৰ্গেনিকেলি আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ, তাৰ ওপৰত আমাৰ সেই প্ৰজেক্টখনৰ মেইন উদ্দেশ্য। যিহেতু আমি কেমিকেল সাৰ হওক বা পেষ্টিচাইড হওক বা ফাংগিচাইড হওক, সেইবিলাক দিলে আমাৰ বহুত স্বাস্থ্য ক্ষতি হয়। গতিকে আমি এনেকুৱা ধৰণৰ প্ৰজেক্টটো লৈছোঁ যে কেনেকৈ ধৰণৰ আমি ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট কৰিব পাৰোঁ, অৰ্গেনিকেলি আমি কেনেকৈ আমি কণ্ট্ৰল কৰিব পাৰোঁ। যিহেতু আমাৰ এইটো এৰিয়াত বেছিকৈ এইবিলাক ইউজ কৰা হয়। আৰু বিশেষ কৰি খুব ভাল খবৰ আছে যে আজি বিগত 2 বছৰ ধৰি দেখা গৈছে যে খাৰুপেটীয়া এই অঞ্চলত বাহিৰৰ পৰা গোবৰ আহে। মই নিজে দেখিছোঁ বা পথাৰত দেখিছোঁ, সেইটো ভাল লক্ষণ।
বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা গোবৰ আহি পেলাই আজিকালি অৰ্গেনিকেলি মানে খেতি কৰা দেখা গৈছে, গতিকে ভাল লক্ষণ এইটো। আৰু আগতে দেখিছোঁ আমাৰ গভৰ্ণমেণ্টে কৈছিলে যে ইয়াতে বহুত কেমিকেল ইউজ কৰে, কিন্তু এতিয়া সেইটো দেখা গৈছে যে বহুতখিনি কমিছে, সেইটো ভাল লক্ষণ। আৰু মই আশা ৰাখিছোঁ আমি সকলোৱে মিলি হেল্ডি প্ৰডাকশ্যন কৰিম, আমি সকলোৱে হেল্ডি হৈ থাকিব বিচাৰিম। আমি ফিল্ড ভিজিট কৰিলোঁ, মানে এইটো প্ৰজেক্টৰ আণ্ডাৰ ফিল্ড ভিজিট কৰিছোঁ। আৰু এতিয়া আমাৰ এটা ভাৰ্চুৱেল ভিলেজ নলেজ চেণ্টাৰ এটা মানে ইন'গ্ৰেশ্যন কৰা হ'ল, যেতিয়া মানে ভাৰ্চুৱেলি যাতে আমাৰ খেতিয়কসকলে উপকৃত হয়, মানে বেমাৰ হ'লে তেওঁলোকে অনলাইন তেওঁলোকে ফটো দি পেলাই আপলোড কৰিব পাৰিব, আৰু সেই এপত সেই ফটোটো দিলে আমি দূৰৰ পৰা আমি ডায়েগন'জ কৰিব পাৰিম যে কি হৈছে কি নহৈছে, আমি তাৰ ওপৰত তাৰ পৰা দূৰৰ পৰা আমি মেডিচিন দিব পাৰিম। আচ্ছা, যিহেতু আৰু এটা কথা, আমাৰ আগতে আমাৰ এই দৰঙৰ পৰা মানে লণ্ডন, ডুবাই তাতে আমাৰ এক্সপৰ্ট হৈছিলে, গতিকে এইটো ভাল লক্ষণ। আৰু এতিয়া আমি ভাবিছোঁ আৰু আগলৈকে আৰু হ'ব, আৰু যিহেতু আমি অৰ্গেনিকেলি প্ৰডাকশ্যন কৰি আছোঁ আৰু অৰ্গেনিক কাল্টিভেশ্যনৰ ওপৰত আমি বহুত গুৰুত্ব দিছোঁ, গতিকে নিশ্চয় আমাৰ কৃষকসকলে FPC বা FPৰ থ্ৰুদি তেওঁলোকে বাহিৰলৈ পঠাবলৈ সক্ষম হ'ব। আমি লগত ইউনিভাৰ্চিটি থাকিম, কেবিকে থাকিম আমি লগত। একচুৱেলি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত দুটা FPC আছে, এটা সেউজমুখী FPC, এটা বেচিমাৰী FPC। আৰু সেউজমুখী FPC আগতে আপোনাৰ এক্সপৰ্ট কৰিছে, লণ্ডন, ডুবাই কৰিছে, আৰু কিন্তু মাজতে বন্ধ আছিলে। এতিয়া আমি আকৌ আলোচনা কৰি আছোঁ আমি কেনেকৈ পঠাব পাৰোঁ বাহিৰলৈকে। নিশ্চয় আমি চেষ্টা কৰিম যাতে মই বাহিৰলৈ আমি ৰপ্তানি কৰিব পাৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।